এতিয়াৰ পৰা অসমবাসীয়ে দিব নালাগে বিদ্যুৎ বিল হয় আপোনালোকে ঠিকই শুনা পাইছে এতিয়াৰ পৰা অসমবাসীয়ে দিব নালাগে বিদ্যুৎ বিল আৰু এই বিষয়ে কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ঘোষণা কৰিছে যে এতিয়াৰ পৰা অসমবাসীয়ে বিদ্যুৎ বিল দিব নালাগে এই বিষয়ে কিন্তু তেওঁ স্পষ্টভাৱে কৈছে যে নতুন এটা আঁচনি লৈছে যাৰ জৰিয়তে অসমবাসীয়ে বিদ্যুৎ বিল সম্পূৰ্ণভাৱে মাপ পাই যাব মানে সূৰ্যোদয় নামৰ এটা আঁচনি লৈছে যাৰ জৰিয়তে আপোনালোকে বিদ্যুৎ বিল সম্পূৰ্ণৰূপে মাপ পাব এই বিষয়ে মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিলে এই বিষয়ে প্ৰথমতে জনাই দিছো अब बिजली का बिल भी जीरो करने के लिए हम आगे बढ़ रहे हैं बजट में सरकार ने रूफटॉप सोलर की बहुत बड़ी योजना का ऐलान किया है इस योजना के तहत प्रारंभ में 1 करोड़ परिवारों को सोलर रूफटॉप लगाने के लिए सरकार मदद करेगी इससे उनका बिजली का बिल भी जीरो होगा और साथ ही सामान्य परिवार अपने घर पर बिजली पैदा करके बिजली बेच करके कमाई भी करेगा আপুনি নিশ্চয় দেখা পালে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিন্তু ঘোষণা কৰিছে সূৰ্যোদয় নামৰ এখন নতুন আঁচনি লৈছে সেই আঁচনিৰ জৰিয়তে 1 কোটি মানুহক কি কৰা হ'ব সোলাৰ পেনেল যোগান ধৰা হ'ব আৰু এই সোলাৰ পেনেল যোগান ধৰাৰ পিছত সেই সকল পৰিয়ালে কিন্তু এতিয়াৰ পৰা বিদ্যুৎ বিল দিব নালাগে অৰ্থাৎ বিদ্যুৎ বিল ৰাহি হ'ব গতিকে এই সকল মানুহৰ বাবে খুবেই এটা ভাল খবৰ লৈ আছে গতিকে আপোনালোকে যদি ভিডিওটো জানিব পাৰে ভাল পাইছে নিশ্চয় লাইক কৰিব লগতে ভিডিওটো সকলোৱে শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব